বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা। বিহু নহলে অসমীয়া জাতিটোৰ চিনাকি বিশ্ব দৰবাৰত হয়তো একোৱেই নাথাকিব। এটা কথা আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ অন্য জাতি জনগোষ্ঠীতকৈ অন্য ৰাজ্যতকৈ অসমৰ যি সাতামপুৰুষীয়া কৃষ্টি সংস্কৃতি এয়া অতি সুদৃঢ় আৰু এয়া অতি গৌৰৱান্বিত। ইমূৰৰ পৰা সিমূৰলৈকে প্ৰত্যেকটো অঞ্চলৰে নিজা নিজা কৃষ্টি আছে, সংস্কৃতি আছে আৰু সেই কৃষ্টি সংস্কৃতিক লৈ আমি এটা গৌৰৱান্বিত জাতি, আমি এটা সুদৃঢ় জাতি। এই বিহুৰ লগতে আজি হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। এই অসমীয়া বৰ্ষটোত অসমে নতুন দিগন্তৰ ফালে আগুৱাই যাওক, নতুন উচ্চতাৰ শিখৰত গৈ উপনীত হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমখনক শক্তিশালী কৰিবলৈ আমি সকলোৱে অহৰহ প্ৰচেষ্টা চলাইছোঁ আৰু সকলোৱে মিলিত শক্তিৰে আৰু কাম কৰি অসমক অজেয় শক্তিৰূপে প্ৰতিস্থাপিত কৰিবলৈ আমি নিশ্চয়কৈ কাম কৰিব লাগিব। উঠি অহা প্ৰজন্মক অনুৰোধ জনাইছোঁ, আমাৰ বিহু বা আমাৰ অন্যান্য কৃষ্টি সংস্কৃতিক তেখেতলোকেও যাতে এনেদৰে ভালদৰে ধৰি ৰাখে, এই ৰংঘৰ বাকৰিৰ পৰা সকলোলৈকে মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ।